হেচেংবৰ হেৰিটেজ এটা সামাজিক সাংস্কৃতিক অনুষ্ঠান। আজি এই অনুষ্ঠানটোৱে বোকাখাতৰ এটা সংস্কৃতিবান অঞ্চল পৰুৱাবাৰীত হেচেংবৰ এনিশা নামেৰে এটা সাংস্কৃতিক অনুষ্ঠান ইয়াৰ আয়োজন কৰিছে, সাংস্কৃতিক সন্ধ্যাৰ। আৰু লগতে ৰাজ্যখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক ইয়াক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিলে। গৌতম শৰ্মা পৰিচিত এগৰাকী সংবাদসেৱী, আৰু লগতে গৌতম দাস, দিগন্ত দাস আৰু বহুকেইগৰাকী আছে। মই হেচেংবৰ হেৰিটেজৰ উদ্যোক্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অনুষ্ঠানৰ মই সফলতা কামনা কৰিছোঁ। হেচেংবৰ হেৰিটেজ এটা সামাজিক সাংস্কৃতিক অনুষ্ঠান। আজি এই অনুষ্ঠানটোৱে বোকাখাতৰ এটা সংস্কৃতিবান অঞ্চল পৰুৱাবাৰীত হেচেংবৰ এনিশা নামেৰে এটা সাংস্কৃতিক অনুষ্ঠান ইয়াৰ আয়োজন কৰিছে, সাংস্কৃতিক সন্ধ্যাৰ। আৰু লগতে ৰাজ্যখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক ইয়াক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিলে। গৌতম শৰ্মা পৰিচিত এগৰাকী সংবাদসেৱী, আৰু লগতে গৌতম দাস, দিগন্ত দাস আৰু বহুকেইগৰাকী আছে। মই হেচেংবৰ হেৰিটেজৰ উদ্যোক্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অনুষ্ঠানৰ মই সফলতা কামনা কৰিছোঁ।